Birendra Mittalji, Commissioner and Secretary to the Government of Assam, Finance Irrigation Department. And agriculture somehow is pivotal still play. Okay. Well, thank you. Exactly, each one of us stand in the entire is what we need to look at. So there is a huge of our Honorable Minister. And finally, I also look at banana as a huge potential market because the entire Northeast region has huge varieties of. এপিডাৰ উদ্যোগত অসম চৰকাৰৰ কৃষি বিভাগে আমাৰ এখন আন্তৰ্জাতিক আলোচনা লগতে বায়াৰ সেলাৰ মিট আজি অনুষ্ঠিত কৰিছে আৰু ইয়াতে প্ৰায় 30খন ৰাষ্ট্ৰৰ বিভিন্ন প্ৰতিনিধিসকলে এগ্ৰিকালচাৰ বেছ যিসমূহ উৎপাদিত সামগ্ৰী কৃষিভিত্তিক যিসমূহ শস্য অসমত উৎপাদন হয় এইসমূহ আমি এক্সপোৰ্ট কৰিব পৰাকৈ কেনেধৰণৰ সা সুবিধা আছে এই সম্পৰ্কতে মূলতঃ আলোচনা হ'ব। আমি সকলোৱে জানো অসম এখন কৃষিভিত্তিক ৰাজ্য। আমি প্ৰথম এক্সপোৰ্ট আমাৰ কৃষিজাত সামগ্ৰী চাহ আমি বিশ্বৰ বিভিন্ন প্ৰান্তলৈ আমি প্ৰেৰণ কৰা আমাৰ ইতিহাস আমাৰ আছে। এইটো লিগেচি আজি 200 বছৰীয়া লিগেচি সমগ্ৰ বিশ্বই অসমৰ চাহৰ কথা জানে আৰু এতিয়া লাহে লাহে অন্যান্য কৃষিজাত সামগ্ৰীসমূহো আমি উৎপাদনৰ দিশে আগবাঢ়িছোঁ। আমাৰ জিঞ্জাৰে হওক টাৰ্মাৰিকে হওক আমাৰ কাজি নেমুৱে হওক আমাৰ অৰেঞ্জে হওক ৰঙালাও পামকিনে হওক বিভিন্ন ধৰণৰ হৰ্টিকালচাৰ প্ৰডাক্ট এগ্ৰিকালচাৰ প্ৰডাক্ট আমি আমাৰ বিভিন্ন কৃষকসকলে অসমৰ বিভিন্ন প্ৰান্তত উৎপাদিত কৰি আহিছে। এইসমূহ প্ৰচেছ কৰি আৰু ভেলু এডিশ্যন কৰি ইয়াৰ মূল্যমান বৃদ্ধি কৰিব পৰা যায় নেকি এনেধৰণৰ চিন্তা যাতে কৃষকসকলৰ আয় দুগুণ হ'ব পাৰে। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সপোন কৃষকৰ আয় দুগুণ কৰা, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সপোন অসমক 5খন আগশাৰীৰ ৰাষ্ট্ৰৰ ভিতৰত অসমক উপনীত কৰোৱা। গতিকে এই ছেক্টৰটোকো আমি ষ্ট্ৰেংথেন কৰি এগ্ৰিকালচাৰৰ লগত জড়িত হৈ থকা ব্যক্তিসকলেও যাতে ইকনমিক এক ছাষ্টেইনেবল পজিশ্যনলৈ যাব পাৰে তাৰ কাৰণে আমি উৎপাদিত সামগ্ৰীসমূহ ভেলু এডিশ্যন কৰি ব্ৰেণ্ডিং কৰি প্ৰমোশ্যন কৰি আমি এক্সপৰ্টলৈকে যোৱাৰ ক্ষেত্ৰত আজি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আৰু এপিডাই যিখন ইয়াতে আলোচনা আৰম্ভ কৰিছে মই ভাবোঁ ইয়াৰ পৰা কৃষকসকল যথেষ্ট উপকৃত হ'ব। এতিয়া আমাৰ উদ্বোধনী অনুষ্ঠান শেষ হৈছে। ইয়াৰ পিছতে B2B মিট অনুষ্ঠিত হ'ব। বিজনেছমেন টু বিজনেছমেন বিভিন্ন দেশৰ যিসকল প্ৰতিনিধি আহিছে আমাৰ ইয়াত থকা যিসকল উৎপাদক আছে যিসমূহ প্ৰতিষ্ঠান আছে সংস্থা আছে তেওঁলোকৰ লগত তেওঁলোকে আলোচনাত মিলিত হ'ব আৰু কেনেধৰণৰ এক্সপৰ্ট অপৰচুনিটি আছে তেওঁলোকে গম পায়। পৰৱৰ্তী সময়ত তেওঁলোকৰ লগত লিংকেজ কৰি আমি বিভিন্ন ঠাইলৈ এইসমূহ প্ৰেৰণ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম।